হেল্ল' এভৰিৱান, আজি মই এটি নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কোমোৰা সৈতে মাছৰ আঞ্জাখন কেনেকৈনো ৰান্ধিলোঁ চাওঁ আহকচোন। এয়া চাওকচোন, মই কেনেদৰে কোমোৰাটো কাটি লৈছোঁ। মিহি মিহিকৈ কোমোৰাটো কাটি লৈছোঁ। তাতে মই আলু দুটাও দি দিম। আৰু যিহেতু মই মছলা দি ৰান্ধিম, সেয়েহে মই শুকান মছলাও অলপ যোগাৰ কৰি লৈছোঁ। তাতে মই শুকান জলকীয়া, পাঁচফোৰণ, লং, ইলাচি, ডালচেনি লৈ লৈছোঁ আৰু ৰেড চিলি পাউডাৰ লৈ লৈছোঁ আৰু তাতে গৰম মছলা অকণমান লৈছোঁ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি অকণমান লৈছোঁ। যিহেতু মই শুকান জলকীয়া দুটা আৰু তেজপাত লৈছোঁ, যিহেতু মই মছলা দিয়ে ৰান্ধিম, সেয়েহে আনফালে মই কেৰাহী এখন পাতি থৈছিলোঁ। যিহেতু কেৰাহীখন মই গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই তাতে তেল দি দিম। তেলখিনি যিহেতু গৰম হৈছে, মই সেয়েহে পাঁচফোৰণটো দি দিলোঁ। পাঁচফোৰণটো ধুনীয়াকৈ ফুটিবলৈ দিম। পাঁচফোৰণটো ধুনীয়াকৈ ফুটি হ'লত তাতে মই গোটেই মছলাখিনি যিখিনি আছিলে, সেইখিনি আদা নহৰুখিনি মই ভালদৰে খুন্দনাত খুন্দি ল'লোঁ। যিহেতু মই মিক্সিত পিচি লোৱা নাই, খুন্দনাত মই খুন্দি লৈছোঁ। আনফালে মই এখন টাৱা পাতি ল'লোঁ। তাতে মই মাছখিনি ভাজি থাকিম। এইফালে মই পাঁচফোৰণকেইটা, জিৰা গুটিকেইটা আৰু লং, ইলাচি, ডালচেনি সকলোবোৰ একেলগতে মই দি দিলোঁ। জলকীয়া দুটাৰ সৈতে, তেজপাত দুখিলাৰ সৈতে সকলোবোৰ দি মই পিঁয়াজ দি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা যেতিয়া হ'ব, তাতে মই আদা নহৰু পেষ্টটো দি দিম। আদা নহৰু পেষ্টটো দি অলপ সময় মই ভাজি থাকিম। যিহেতু আদা নহৰু পেষ্টটো অলপ তাৰ যিটো গুণ, সেই গুণটো যাবলৈ দিম। যোৱাৰ পাছতে মই তাতে এইখিনি দি দিলোঁ, ৰেড চিলি পাউডাৰ, যিখিনি শুকান মছলা থৈ দিছিলোঁ। এতিয়া মই গোটেই তৰকাৰী পাচলিখিনি তাতে দি দিম। দিয়াৰ পাছতে মই এইখিনি ধুনীয়াকৈ হালধি, নিমখ জোখত দি অলপ অলপকৈ ভাজি থাকিম। ভাজি লৈ তাৰপৰা যিহেতু কোমোৰা হয়, কোমোৰাৰ পৰা পানী ওলায়, সেয়েহে মই ধুনীয়াকৈ ঢাকোন এখন দি দিম। তাৰপৰা পানীতে সিজিব দিম মই কোমোৰাটো কোমলীয়া হয়। আনফালে মই সেইখিনি কোমোৰাখিনি সিজাই মানে মই আনফালে মাছখিনি ভাজি আছিলোঁ। যিহেতু মাছটো আনফালে ভাজি আছোঁ, এইফালে মই চালোঁ কোমোৰাটো প্ৰায় সিজিয়ে গ'ল। এয়া দেখিছেনে, কোমোৰা পানীতে কোমোৰাটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া ধুনীয়াকৈ কোমোৰাটো সিজি যাব। এতিয়া কোমোৰাটো সিজাৰ পাছতে মই তাতে এতিয়া অলপ পানী এড কৰিম। পানীখিনি মই গৰম কৰি থৈছিলোঁ। যিহেতু হিটাৰ জাত মই পানীটো আনফালে গৰম কৰি থৈছোঁ। এতিয়া এয়া ধুনীয়াকৈ মই কোমোৰাখিনি এনেদৰে মই ধুনীয়াকৈ থেতেলিয়াই ল'ম। লোৱাৰ পাছত মই তাতে পানীখিনি এড কৰি দিম। পানীখিনি এড কৰাৰ ফলত ভালকৈ উতল আহিবলৈ দিম। যেতিয়া উতল আহিব, উতল অহাৰ পাছত মই যে ভাজি ৰাখিছিলোঁ মাছখিনি তাতে দি দিম। দিয়াৰ পাছত আকৌ এবাৰ উতল আহিব আৰু এয়া মোৰ হৈ গ'ল কোমোৰা তৰকাৰী ৰেডি। বাই।